নতুন ভিডিঅ'লৈ আপোনালোকৰ আগত স্বাগতম। আজি আমি ঘৰলৈ গুচি যাম। এয়া সব বেগ চেগ লৈ পেলাই আহিলোঁ তললৈ। আহি এয়া ৱেইট কৰি আছোঁ। ওলা বুক কৰিছিলোঁ, ওলা আহিব, আমি এয়াৰপৰ্টলৈ যাম। ইফালে ফাৰিছা চাই আছে ফুল আৰু আমি চবেই ইয়াতে বহি আছোঁ, ৱেইট কৰি আছোঁ। ওলা আহিলে আমি গুচি যাম। এয়া আমি আহি পালোহি চেন্নাই এয়াৰপৰ্ট। চেন্নাই এয়াৰপৰ্টো ধুনীয়া আছে, লগতে ইয়াত পাহাৰ আছে এটা। সেইদিনাখন ৰাতি আহিছিলোঁ, দেখিব পৰা নাই। আজি দিনৰ ভাগত আহিছোঁ, আজি চালোঁ, ভাল লাগিলে। কিন্তু আমাৰ গুৱাহাটী এয়াৰপৰ্টেই বেছি ভাল লাগে। ইয়াত পাহাৰ আছে এফালে এটা, আৰু ইয়াত ট্ৰেইন আছে, ৰখি আছে তাত। আমি বৰ্ডিং পাছ ল'লোঁ, লৈ পেলাই ইয়াৰ লাষ্টৰ গেটলৈ গৈ আছোঁ। আৰু ইফালে সৰু মাইনাও চাই আছে। ইয়া আহি পালোহি, আৰু ফাৰিছা দৌৰ মাৰি ইয়াতে আহিলে। তাত ফ্লাইট ৰখি আছে। ভিতৰৰ পৰা বাহিৰলৈ দেখিব পাৰি। ফ্লাইট আহি আছে আৰু গৈ আছে যে তাই চাই বহুত আনন্দ পাই আছে। ইফালে সৰু মাইনাও চাই আছে। আমিও চালোঁ, ভাল লাগিলে বহুত দেখি পেলাই। সেয়া এখন আহিলে, এতিয়া লেণ্ডিং কৰিব চাগে। ইয়াৰ লেণ্ডিং কৰি আছে। আমি জুম কৰিব পৰা নাই। ইয়াৰ পৰা দেখা গৈছে এখন লেণ্ডিং কৰি আছে, আৰু এইকেইটা ৰখি আছে। এইকেইটা টেক অফ কৰিব চাগে এতিয়া। আমি ইয়াতে ৰখিলোঁ, অলপ সময় ৰখি পেলাই চালোঁ। এতিয়া গৈ আছোঁ লাঞ্চ কৰিবলৈ। সিহঁতে খাব বুলি কৈ আছে। এতিয়া আমি গৈ আছোঁ লাঞ্চ কৰিবলৈ। আমি লাঞ্চ কৰি আহি পেলাই ইয়াত বহিলোঁ। আমাৰ ফ্লাইট আছিলে সন্ধিয়া 6:30, টাইম হৈয়ে গ'ল। বহিছোঁ, গেট খোলা নাই এতিয়ালৈকে, গেট খুলিব আৰু আমাৰ সৰু মাইনাই এইফালে খেলি আছে। তাই বহুত আনন্দ পাই আছে। ইয়াৰ পৰা হাঁহি আছে। তাই পাপাৰ পিছত বহি আছে। ইফালে ফাৰিছা আৰু ডাঙৰ মাইনাও মনে মনে বহি আছে। আমি উঠিলোঁ এতিয়া বাছত। বাছে আৰু এতিয়া ফ্লাইটৰ ওচৰলৈ লৈ যাব। উঠি পেলাই বহিলোঁ, আৰু এতিয়া টেক অফ কৰিব। এয়া টেক অফ কৰিলে এয়া ওপৰৰ পৰা চেন্নাই চিটি দেখা গৈছে। ৰাতিৰ ভাগত বেছি ভাল লাগে। ৰাতিৰ ভাগত লাইট থাকে যে, ওপৰৰ পৰা দেখিবলৈ ধুনীয়া লাগে। বহুত ডাঙৰ হয় চেন্নাই চিটি, ওপৰৰ পৰা দেখা গৈছে।
ফাৰিছা এতিয়া অৰ্ডাৰ কৰিলে মেগী, এয়া মেগী খাই আছে তাই। Apa boleh cakap? Nanti. Allah. আৰু আমি আহি পালোহি গুৱাহাটী এয়াৰপৰ্ট। পেলাই লাগেজ ল'লোঁ, লৈ পেলাই এতিয়া গাড়ীৰ কাৰণে ৱেইট কৰি আছোঁ, গাড়ী আহিব আমাক নিবলৈ। আৰু ইহঁতে টলি লৈ পেলাই খেলত লাগি গ'ল, ইহঁতে টলি লৈ পেলাই খেলি আছে। আৰু আমাৰ সৰু মইনা কেনেকৈ বহি আছে, তাই বহুত ভাল পালে ইয়াত উঠি পেলাই। তাই ভাবিলে তাৰ গাড়ীত উঠিছে আৰু এইটো। আৰু আহি গ'ল আমাৰ গাড়ী। এয়া আমি বেগ চেগ উঠাই আছোঁ, এতিয়া আৰু গুচি যাম। বহুত কষ্ট লাগিলে, ইফালে 3 ঘণ্টাৰ জাৰ্ণি কৰিলোঁ আৰু ইফালে এয়াৰপৰ্টলৈ আহিলোঁ আৰু 1 ঘণ্টামান লাগিলে। এতিয়া ঘৰলৈ যাম আৰু 2 ঘণ্টামান লাগিব। বহুত কষ্ট লাগিলে, আমাৰ সৰু মইনাৰো বহুত কষ্ট হ'ল। এয়া এতিয়া আৰু আমি গুচি যাম। আজিলৈ এইখিনিতে, আল্লাহ হাফিজ।